পৰি থাকিবা পৰি থাকিবা। এইখন আজি হেৰি ললে হেৰি কি বোলে 280 টকা লয় বুজিছা। পিতাইনে এখন কি দেখিছা এখন বেকাদা বুলি কয় এইখন কি বুলি কয়। এইখন মানে ঠায়ে ঠায়ে আকুৱা দা বুলিও কয় ঠায়ে ঠায়ে বেকা দা ঠায়ে ঠায়ে মেচি দা বুলি কয় কেঁকুৰা দা বুলিও কয় ন। বা একদম বৰষুণ পৰি পৰি এইখিনি এনেকুৱা জংঘল হৈছে নহয় আমাৰ আগফালে পাছফালে জংঘল কাটিবলৈ আকৌ দা এখন লৈ আহিছো। অ কি কৰিছে চোৱাহে কি কৰিছে চোৱা। তোৰ দে থাকে ধুনীয়াকে বহি থাকিব লাগে দুষ্ট লৰাটো হয় নাই মই দাখন খালী বব লাগে নহয় এনেকে ধুনীয়াকে বহি থাকা তুমি এইখিনিৰ পৰা চাই থাকিবা দেই হ'বনে। ভিডিঅ' বনাম দাখন খালিম নালটো লগাম এনেকে ধুনীয়াকে আজি পেলাবা আকৌ ভাগৰ লাগিলে শুবা দেই এই হেডফোন খিনি থৈ ল'ব লাগে নহয়। বহুতে সুধি থাকে আমাৰ বোপাকনো হেডফোন কিয় দিওঁ আচলতে বোপাক খেলা বস্তু বহুত আছে। প্ৰত্যেকটো পূজাতে বোপালৈ বুলি কিনা এইবোৰ পুতলা দেখিছে আমি সজাই ৰাখি দিছোঁ ইয়াতো এইবোৰ দেখিছে কিমান পুতলা আছে ইয়াতো এনেকৈ ভৰাই থৈ দিছোঁ কিছুমানটো বেগত ভৰাই থৈছোঁ বোপাই এইবোৰ চাই থাকি ভাল পায় কিন্তু কেতিয়াও নাভাঙে বা সি খেলিবলৈ তেনেকৈ ব্যৱহাৰ নকৰে হাতত সি লৈ ভাল পায় এনেধৰণৰ হেডফোনবোৰ চিধাকে বহিবা অকে মই দাখন সাৰি লওঁ দেই শুন পিতাই ধুনু পিতাই হয় ধুনু পিতাই তোৰ তাপ লগা নাই মিনু পাকঘৰখন দেখিবলৈ অকমান লেতেৰা দেখিব দেই আমাৰ চবফালে বৰষুণ পৰা বানপানী মাটিবোৰ জিকি গৈছে এনে খৰালিৰ দিনত ধৰক মুচি কৰি থলে ফটফটীয়া হৈ থাকে সেই একেখন পাকঘৰে এতিয়া ধৰক দেখিবলৈ বেয়া হৈছে আৰু আৰম্ভ কৰিছোঁ বাঁহৰ হ'লে পটকে হৈ যায় কিন্তু কাঠ যে সময় লাগিব আৰু বেছি জোৰ জবস্তি কৰিলে নালটো ফাটি যাবগৈ আগতে আমাৰ দেউতা থাকোঁতে দেখিছিলোঁ প্ৰথমতে এতিয়া ধৰক দাখন নালটো ইমান মানলৈকে ফুটা কৰিব লাগিবতো ফুটা হোৱাৰ পিছতহে ধৰক কিবাকে নালটো লগালোঁ অকণ ফাটি গ'ল আৰু সেইফালে ফাটি গ'লগৈ উপায়টো নাই নতুনকৈ লগাইছোঁ যিহেতুকে তাতে মাছ অকণো ভাজি আছোঁ বাকী দাখন কেনেকুৱা হৈছে জনাব যদি ভাল লাগে লাইক কমেণ্ট এটা কৰিব কাইলৈ জংঘল কাটিলেহে গম পাওঁ